নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাইলৈৰ পৰা পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে চলিব অভিযান আৰু অবৈধ স্বামীৰ তালিকালৈ সাজু হৈছে অসম আৰক্ষী। পুৱাৰে পৰাই অসমৰ চুকে কোণে অবৈধ স্বামী বিচাৰি চলিব এই অভিযান। ছেপ্টেম্বৰৰ পৰা পুনৰ জোৰদাৰ গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰিব আৰক্ষীয়ে। অবৈধ স্বামীৰে ভৰি পৰিব ৰাজ্যৰ থানাসমূহ। নাবালিকাক বিয়া পতাসকলৰ হাতত লাগিব হেণ্ডকাফ। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ তৎপৰ ইণ্ডিয়া গোটৰ। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইত ইণ্ডিয়া গোটৰ মহাবৈঠক। গ্ৰেণ্ড হায়াটত সমবেত হ'ব বিৰোধীৰ ৰথী মহাৰথী। 28টা দলৰ প্ৰায় 80গৰাকী নেতা উপস্থিত থাকিব এই বৈঠকত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'ব বিৰোধী দলসমূহে। প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হ'ব পাৰে এই বৈঠকত আৰু বিৰোধী গোটৰ লগও স্থিৰ কৰা হ'ব। ঘোষণা কৰা হ'ব বিৰোধী ইণ্ডিয়াৰ আহ্বায়কৰ নাম। লোকসভা নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিব ইস্তাহাৰ। আসন ভাগ বতৰাৰ বিষয়ে কৰিব আলোচনা। মিত্ৰজোঁটৰ উমৈহতীয়া নিৰ্বাচনী সমদলৰ ওপৰতো আলোচনা কৰা হ'ব। বিজেপিক শাসনৰ পৰা আঁতৰাবলৈ এই তৎপৰ ইণ্ডিয়া গোটৰ। আমাৰ পৰৱৰ্তী খবৰটো হৈছে এতিয়াও আপোনাৰ হাতত 2000 টকীয়া নোট আছে নেকি? 2000 টকীয়া নোট মজুত ৰাখিলে বিপদত পৰিব আপুনি। হাতত মাত্ৰ কেইটামান দিন, এতিয়াই সলনি কৰক 2000 টকীয়া নোট। 2000 টকাৰ নোট সলনি আৰু জমা দিয়াৰ বাবে 4 মাহৰ সময় দিছিল RBI আৰু অহা 30 ছেপ্টেম্বৰত শেষ হ'ব এই সময়সীমা। 30 ছেপ্টেম্বৰৰ পৰা আৰু আপুনি ৰাখিব নোৱাৰিব 2000 টকীয়া নোট। বেংকৰ জৰিয়তে আপুনি 2000 টকীয়া নোট সলনি কৰিব পাৰিব। আমাৰ পৰৱৰ্তী খবৰটো হৈছে আপোনাৰ যদি গৰু অথবা ছাগলী আছে তেন্তে সাৱধান হওক। যিকোনো মুহূৰ্তত আপুনি যাবলগীয়া হ'ব পাৰে জেললৈ। গৰু ছাগলীৰ বাবে জেল হ'ব পাৰে আপোনাৰ আৰু গৰু বা ছাগলী এৰাল দিয়াৰ পূৰ্বে সাৱধান হওক। আপোনাৰ গৰু বা ছাগলী যদি বন্দে ভাৰত ৰেলত খুন্দা লাগে তেন্তে গ্ৰেপ্তাৰ হ'ব পাৰে আপুনি। বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও RPFে গ্ৰেপ্তাৰ কৰিলে এজন লোকক। উমেশ ব্ৰহ্ম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিলে RPFে। তীব্ৰবেগী বন্দে ভাৰতে খুন্দিয়াইছিল উমেশ ব্ৰহ্মৰ গৰু এটা আৰু ঘটনা সম্পৰ্কত তদন্ত অব্যাহত ৰাখিছে RPFে। আমাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ফোন কলতে ঘূৰাই পাব হেৰুৱা ধন। প্ৰবঞ্চকৰ জালত পৰিলেই লগে লগে ফোন কৰক। ডাইল কৰক 1930। 24 ঘণ্টাৰ ভিতৰত সহায়ৰ বাবে ততালিকে ফোন কৰক এই হেল্পলাইন নম্বৰত। বিত্তীয় প্ৰবঞ্চনাৰ ভুক্তভোগীসকললৈ অসম আৰক্ষীৰ আহ্বান। বিত্তীয় জালিয়াতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰক। 24 ঘণ্টাই উপলব্ধ হ'ব এই সেৱা। আমাৰ পৰৱৰ্তী খবৰটো হৈছে ভোটাৰ তালিকা আৰু ভোট কেন্দ্ৰ লোকসভা নিৰ্বাচনক লৈ বৃহৎ ঘোষণা নিৰ্বাচনী আয়োগৰ। 2024ৰ 31 জানুৱাৰীত প্ৰকাশ হ'ব চূড়ান্ত ভোটাৰ তালিকা। নতুন ভোটাৰ তালিকাৰে অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন। 80% ভোটাৰৰ সমষ্টি সলনি হ'লেও একে থাকিব ভোট কেন্দ্ৰ। 10 নৱেম্বৰত প্ৰকাশ হ'ব লোকসভাৰ ভোট কেন্দ্ৰৰ চূড়ান্ত তালিকা। ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত খোলা হ'ব EVM আৰু 29 ছেপ্টেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া। কাৰ্যক্ষম EVMসমূহ ভোটদানৰ বাবে ৰখা হ'ব ষ্ট'ৰ ৰুমত। মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে কৰিলে এই ডাঙৰ ঘোষণা। আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত পাণ দোকানীসমূহ সাৱধান হওক। দোকানে দোকানে অভিযান চলাইছে আৰক্ষীয়ে। স্কুল কলেজৰ 100 মিটাৰ বেহাৰ্ডৰ ভিতৰত বিক্ৰী কৰিব নোৱাৰিব গুটখা আৰু পাণ মছলা। দোকানীয়ে বিক্ৰী কৰা গুটখা আৰু পাণ মছলা জব্দ কৰিছে আৰক্ষীয়ে। লখিমপুৰত দোকানে দোকানে সোমাইছে আৰক্ষীৰ দল আৰু গুটখা বিক্ৰী কৰা দোকানীক বিহা হৈছে জৰিমনা। আমাৰ পৰৱৰ্তী খবৰটো হৈছে বিনামূলীয়া চাউল যোগানক লৈ হিমন্ত চৰকাৰৰ জাৰি কৰিলে SOP। প্ৰতি মাহৰ 10ৰ পৰা 16 তাৰিখলৈ ৰেচন কাৰ্ডৰ দোকানৰ পৰা চাউল লাভ কৰিব হিতাধিকাৰীয়ে। 1 সপ্তাহৰ ভিতৰত সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক বিতৰণ কৰিব লাগিব বিনামূলীয়া চাউল আৰু 9 তাৰিখৰ ভিতৰত FCIৰ পৰা চাউল আহি পাব লাগিব সুলভ মূল্যৰ দোকানলৈ। বিনামূলীয়া চাউল যোগান ধৰা সপ্তাহটোক অন্য সেৱা সপ্তাহ হিচাপে উদযাপন কৰিব চৰকাৰে।
ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত